মোৰ ৰথ চক্ৰ ৰাক্ষসী ধৰাই সময় অপেক্ষা কৰা বিদাৰী ধৰাৰ পক্ষ মুক্ত কৰো ৰথ বীরবর মুক্ত করো অবিলম্বে করিলু অপেক্ষা অবদণ্ডর জয় কোনো ক্ষমা নয় যদুপতি তুমি এনে জগতৰ ঈশ্বৰ তুমি এনে নারায়ণ পতিত পাবন পার্থ ক্ষত্রিয় কুলমণি তুমি সংগীৰ কথা শুনি বীর ধর্ম তুমি নিদিবা বিসর্জন কোন ধর্মের মতে কৌরবরে নরক্ষমাতে পাঞ্চালীকে লাঞ্ছনা করতে সমর্থন করেছিল কৃষ্ণ কৌরবরে নরপোখানত যেতিয়া অন্যায় পোখাৰে চলি থকা অৱস্থাত পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কিদৰে মত দিছিল কোৱাহে ধাৰ্মিক কোৱাহে কৰ্ণ দুখাভৰি কেশৰ স্পৰ্শ কৰোতে হতেৰ কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিল কোৱাহে ধাৰ্মিক কৃষ্ণ দুৰ্যোধন এক শক্তি ৰজা জগতৰ অনুগত প্ৰজামাথো মই কিন্তু কুৰুপতি তুমিতো নহয় কাৰো অধীন তুমিতো নহয় কৃষ্ণ পাণ্ডৱৰ দাস তথাপি চক্ৰান্ত সাজি ভাইৰ মাজত তুমি কিয় লগাইছা কন্দল যুক্তি তৰ্কৰ নাই প্ৰয়োজন অৰ্জুন এই দুগ্ধ পাখণ্ডৰ সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু যদুপতি শুনি যোৱা এই তোমাৰ সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য যদুপতি কেৰৱ পাপিষ্ট অধম ভাল ধৰ্মলৈ আজি তোৰ পৰিল মনত পশুবধ কৰি নিৰ্মম হাতেৰে পশুতই শেষ কৰো আজি তোৰ পশু পৰিচয় পাপিষ্ঠ আজি কৰ্ণৰ হাতত তোৰ নাই নিষ্ঠাৰ দে যুদ্ধ নকৰি পলা লাগিলে ঘূৰ দেখা কৰিব এহিমতে ধনঞ্জয়ে ৰণয়াদম ভীৰা পদভৰে বসুমতীয়ে কম্পে পদভৰে বসুমতী কম্পে থৰা হেন জানি নৰলোকে এদিয়ান কাম পাত গছ ৰোগ ডাকিয়ে ভুল ৰাম ৰাম পাত গছ ৰোগ ডাকি ভুল ৰাম ৰাম
দ্ৰুপদী যোৱা কৰ্ণধনুধৰ সৰগত স্থান পাবা তুমি উচ্চ মনোহৰ এই তয়া মই শেষ হ'ল আজি মোৰ জন্ম অভিনয় জন্মে জন্মান্তৰে তোমাৰ চৰণত যে ঠাই পাওঁ এই মোৰ অন্তিম কামনা ও হরি যদুপতি বলা কুৰুক্ষেত্ৰ ৰণৰে সামৰণি পৰি আহিছে অকলে বাকী আছে দুৰ্যোধন দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হ'ব শৈল আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তাৰ নাই প্ৰয়োজন দাদা তীৰ্থৰ পৰা অহাৰ আগতেই দুৰ্যোধনক কিবা কৰিব নোৱাৰিলে পিছত কৰাটো বৰ টান হৈ পৰিব কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত নাই নহয় শকুনিকো অতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য